নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ ৮ জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সতৰ্কবাণী, বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা। কোন কোন জিলাত হ'ব পাৰে বৰষুণ? যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়াতো হ'ব পাৰে বৰষুণ। ৰাজ্যৰ ৮ জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে অস্তিত্বৰ সংকটত ভুগিছে কংগ্ৰেছ দল। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যেন দল এৰাৰ প্ৰতিযোগিতা। অৰুণাচলত বাকী ৰলগৈ মাত্ৰ এজন বিধায়ক। প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম তুগী বাকী ৰল কংগ্ৰেছ দলত। মেৱা সমষ্টিৰ বিধায়ক লম্ব তাহিঙে যোগদান কৰে এইবাৰ বিজেপিত। লোকসভাৰ লগতে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব অৰুণাচলত। 2019 বিধানসভাত অৰুণাচলত কংগ্ৰেছে দখল কৰিছিল 4খন আসন। অস্তিত্বৰ সংকটত ভুগিছে এইবাৰ কংগ্ৰেছ দল। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অভিলাষী ঘোষণা। প্ৰতিগৰাকী মহিলালৈ 1000 টকাকৈ মাহিলী ভাত্তা। 18 বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন। মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ'ব এই ভাত্তা। দিল্লী বিধানসভাত বিত্তমন্ত্ৰী আতিশী মাৰ্লেনাৰ এই বৃহৎ ঘোষণা। বিধানসভাত বাৰ্ষিক বাজেট উত্থাপন কৰি ঘোষণা বিত্তমন্ত্ৰীৰ। দিল্লীৰ কেজৰিৱাল চৰকাৰৰ এই অভিলাষী আঁচনি ঘোষণা। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিধানসভাৰ চৌহদত দিলে পাকিস্তান জিন্দাবাদ ধ্বনি। জিন্দাবাদ ধ্বনি দি গ্ৰেপ্তাৰ 3 পাকিস্তানী সমৰ্থক। ভিডিঅ' ফৰেনচিক প্ৰতিবেদনৰ ভিত্তিত গ্ৰেপ্তাৰ 3জনক। ৰাজ্যসভাৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ী হোৱাত দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি। মহম্মদ শ্বাফি, মুনাভাৰ আৰু ইলতিয়াজক গ্ৰেপ্তাৰ কৰা হৈছে। বাংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3জনক। কৰ্ণাটক বিধানসভাত সংঘটিত হৈছে এই ঘটনা। বিধানসভাৰ চৌহদত দিলে পাকিস্তান জিন্দাবাদ ধ্বনি। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ মগজুত ধৰাৰ ধৃষ্টতা কৰিলে বদৰুদ্দিন আজমলে। পানীজৰা ফুকাক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আজমলৰ। মগজু অলপ থাকিলে CM ছাৰে বুজিব লাগে। ব্যস্ত থকাৰ বাবে CM ছাৰৰ মগজ নাই আজিকালি। আজমলে ভাল পানী মুখ্যমন্ত্ৰীকো খুৱাব পাৰে। মুখ্যমন্ত্ৰীয়ে সদনত ভাল পানী পালে খাব লাগে বুলি কৈছে। গতিকে আজমলেও ভাল পানী মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বিচাৰে। জৰা ফুকা ভাল পানী লাগিলে সাংবাদিককো মই দিম। জৰা ফুকাৰ প্ৰসংগত সংবাদ মাধ্যমত এনে মন্তব্য আজমলৰ। মুখ্যমন্ত্ৰীৰ মগজুত ধৰাৰ ধৃষ্টতা কৰিলে বদৰুদ্দিন আজমলে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে এই বছৰতে মুকলি হ'ব শৰাইঘাটৰ নতুন দলং। শৰাইঘাটৰ নতুন দলঙৰ কাম 82% সম্পন্ন হৈছে। চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰতে মুকলি হ'ব 6 লেনযুক্ত এই নতুন দলং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে মুকলি কৰা হ'ব দলংখন। ভৰলুৰ আংশিক দলং মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দ্ৰুতগতিত চলি আছে নতুন দলঙৰ নিৰ্মাণৰ কাম। এই বছৰতে মুকলি হ'ব শৰাইঘাটৰ নতুন দলং।